দ্য ডাইরেক্টর আচ্ছা তুমি নেকি নির্মালীর ভনীয়েক হয় তোমাৰ নামটো লুচি ভুচি ভুচি নহয় লুচি আচ্ছা লুচি ভুচি যিয়ে নহওক বাৰু তুমি এক্টিং কৰিব জানা নাই মানে এক্টিঙত চখ আছে নে তোমাৰ এক্টিং হয় হে নিৰ্মালী যোৱাৰ পিছত আমি হিৰোইন বিচাৰি হাইৰাণ হৈ গলো বুজিছা দুই এজনে ক'লে বোলে বায়েকে যিহেতু এক্টিং কৰে গতিকে ভনীয়েকো পাৰিবই চাগে চাও এই এক্টিং ফেক্টিঙৰ দৰে ফাল্টু কামবোৰ কৰি মৰিবলে মোৰ হাতত সময় নাই বৰ ব্যস্ত ভাল ব্যস্ত আচ্ছা এখেত বা কোন বুকু ফলা মোৰ বয়ফ্ৰেণ্ড হয় বাহ সি আজি মোক এটা গ্ৰেণ্ড পাৰ্টি দিছে বাপৰে মোক নিবলৈ আহিছে বঢ়িয়া বঢ়িয়া দেখা ল'ৰা এওঁ নিজে বজাই নে বেণ্ড পাৰ্টিটো বেণ্ড পাৰ্টি নহয় গ্ৰেণ্ড পাৰ্টি আৰু ঠিকে আছে দিয়া মানুহক এক্টিং কৰিবলৈ অকণমান বুদ্ধি বৃত্তি লাগে মূৰত অকণমান মগজু বোলা বস্তুটো লাগে এইবিলাক ফেন পাৰ্টি চেন পাৰ্টি আকৌ মাথা নোহোৱা মানুহক কৰিব কি ক'লে এনিৱে আচ্ছা আপোনাৰ নামটো জনাবচোন চাইৰাছ ভাইৰাছ কৰোণা ভাইৰাছ নেকি বাৰু ভাইৰাছ নহয় হে চাইৰাছ এনেই উশাহ নোলাকে মৰিলো এটা সময় এনিৱে নাইচ টু মিট ইউ এনেকে লাগি থাকক আজি আপুনি লুচিৰ লগত চব্জি হৈ আছে দুদিনমান পাছত লুচিৰ লগত ভাজি হৈ যাব লাহে লাহে লুচিৰ কাষত চেনিৰ দানা কেইটামান হৈ পৰি থাকিব আৰু শেষত গৈ দেখিব এই লুচিয়ে মস্ত পৰঠাৰ আকাৰ লৈ বেলেগৰ ব্ৰেকফাষ্টৰ টেবুল শুৱনি কৰিছে আৰু আপুনি সন্মুখত পানীৰ গিলাচটো হৈ খাৰা হৈ আছে Have a nice day! কি ফালতু বে